তদন্ত আমাৰ চলি আছে আৰু সাক্ষীবাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পূৰা 24/7 কাম কৰি আছে। এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ। তদন্ত আমাৰ চলি আছে আৰু সাক্ষীবাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পূৰা 24/7 কাম কৰি আছে। এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ। তদন্ত আমাৰ চলি আছে আৰু সাক্ষীবাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পূৰা 24/7 কাম কৰি আছে। এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ। তদন্ত আমাৰ চলি আছে আৰু সাক্ষীবাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পূৰা 24/7 কাম কৰি আছে। এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ। তদন্ত আমাৰ চলি আছে আৰু সাক্ষীবাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পূৰা 24/7 কাম কৰি আছে। এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ।